everyone, welcome back to my channel RMB Edutech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ এক্সক্লুসিভলি এপিডিচিএল আৰু এএইচএছএলৰ কাৰণে আপোনালোকে কি ধৰণে প্ৰিপাৰেচন কৰিব আৰু বিশেষভাৱে আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম মেথছৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব। মোৰ কেইবাজনো ছাবস্ক্ৰাইবাৰে তেওঁলোকে কমেণ্ট কৰি সুধি আছিল যে মেথমেটিক্স তেওঁলোকে কি ধৰণে প্ৰিপাৰেচন কৰিব। সো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যে কি ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ হয়, কেনেকৈ প্ৰিপাৰেচন কৰিব, ক'ৰ পৰা কৰিব, কোনটো ইউটিউব চেনেল বা কোনটো ৱেবছাইট আপোনালোকে ফ'ল' কৰিব, এই সকলো কথা আমি ডিছকাছ কৰিম। তাৰপিছত মই ডিছকাছ কৰিম জিকেৰ ওপৰত, নেক্সট ইংলিছৰ ওপৰত। তো একাউণ্টেঞ্চি অলৰেডি মই দুই এটা ভিডিঅ' দিছোঁ আৰু মই ভিডিঅ' লৈ আহিম আৰু মই মোৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে মই কুইজৰ নিচিনাকৈ একাউণ্টেঞ্চি ভিডিঅ'বিলাক আনিম, কাৰণ মই একাউণ্টেঞ্চি নিজে কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয়, আই এম এ কষ্ট একাউণ্টেণ্ট CMA। তো সেইটো কাৰণে মই একাউণ্টেঞ্চিৰ বিষয়ে ভালদৰে ক'ব পাৰিম, কিন্তু বাকী মেথমেটিক্স আৰু ষ্টেটিষ্টিক্সৰ যিহেতু মোৰ নলেজ নাই তাৰ কাৰণে মই দুখিত, সেইটো কাৰণে মই নোৱাৰিম। তথাপিতো আজি যিমান পাৰোঁ মেথমেটিক্সৰ ওপৰত আমি যিখিনি নৰ্মেল এটা কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে কি ধৰণে মেথমেটিক্স প্ৰিপাৰেচন কৰিব লাগে তাৰ ওপৰত আমি আজি ডিছকাছ কৰিম। চ' নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। বেছি দেৰি নকৰোঁ, এতিয়া আহকচোন বাৰু ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে, ভাল লাগিছে, আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব আৰু লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ছ' মাছ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মই আপোনালোকক গুগলত দেখুৱাই দিছোঁ ইণ্ডিয়া বিক্স এটা ছাইট আছে indiabix.com, আৰু এই ছাইটত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ, এপ্টিটিউড কুৱেশ্যনছ এণ্ড আনচাৰ্ছ, গোটেইবিলাক লজিকেল ৰিজনিং, অনলাইন টেষ্ট গোটেইবিলাক পাব। তাৰে ভিতৰত এপ্টিটিউড কুৱেশ্যন এণ্ড আনচাৰ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত যিমান আছে গোটেই লিষ্ট অফ টপিক্স তেওঁলোকে দি দিছে আৰু ইম্পৰ্টেণ্ট চেপ্টাৰ অন্য একো নহয়, এইবিলাকে ইম্পৰ্টেণ্ট চেপ্টাৰ। প্ৰব্লেম অন ট্ৰেইনছ, টাইম এণ্ড ডিষ্টেঞ্চ খুবেই ইম্পৰ্টেণ্ট, প্ৰব্লেম অন ট্ৰেইনছ, হাইট এণ্ড ডিষ্টেঞ্চ, টাইম এণ্ড ৱৰ্ক, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, দেন প্ৰফিট এণ্ড লছ, পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন, প্ৰব্লেম অন এজেছ, পাৰ্চেণ্টেজ, এইবিলাক খুব ইম্পৰ্টেণ্ট চেপ্টাৰ। পাৰ্চেণ্টেজ, কেলেণ্ডাৰৰ ওপৰত ইম্পৰ্টেণ্ট, ক্লক, কেলেণ্ডাৰ, আজিকালি এইবিলাকৰ ওপৰত বহুত কুৱেশ্যন আহে। নেক্সট হৈছে এভাৰেজ কেনেকৈ উলিয়াব লাগে, এভাৰেজ, এৰিয়া, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন, ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া, জিঅ'মেট্ৰি যিখিনি, নাম্বাৰ্ছ, ডেচিমেল ফ্ৰেকশ্যন, স্কুৱেৰ ৰুট, কিউব ৰুট, ৰেচিঅ' এণ্ড প্ৰপৰ্চন, চাৰ্টছ এণ্ড ইণ্ডিচেছ, চিম্প্লিফিকেশ্যন, HCF, LCM, এইবিলাকেই হৈছে ইম্পৰ্টেণ্ট চেপ্টাৰ। আপোনালোকে যে সুধি আছিলে ইম্পৰ্টেণ্ট চেপ্টাৰবিলাক কোনবিলাক, এইবিলাকেই। এলিগেশ্যনৰ মিক্সচাৰ, এইবিলাক পাইপছ এণ্ড চিষ্টাৰ্ণছ, লগাৰিথমৰ ওপৰতো কুৱেশ্যন আছে, আপোনালোকে দেখিছে, ষ্টক এণ্ড শ্বেয়াৰ্ছ, প্ৰবেবিলিটি, বেংকাৰ্ছ ডিছকাউণ্ট, ট্ৰু ডিছকাউণ্ট, চেইন ৰুল, এইবিলাক গোটেইবিলাক ইম্পৰ্টেণ্ট ছাবজেক্ট। দেন অড মেন আউট এণ্ড ছিৰিজ, ইয়াৰ পৰা আপোনালোকে এটাও কাটিব নোৱাৰে, গোটেইবিলাক ইম্পৰ্টেণ্ট ছাবজেক্ট। তাৰোপৰি যদি আপোনালোকে একদম ভাবে যে মই লিমিটেড কিছুমান পঢ়ি যাম, তেতিয়াহ'লে আপোনালোকে কমন আপোনালোকে পঢ়ি যাব লাগিব। টাইম এণ্ড ডিষ্টেঞ্চ মষ্ট কমন, টাইম এণ্ড ৱৰ্ক, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, প্ৰব্লেম অন ট্ৰেইনছ, প্ৰফিট এণ্ড লছ, পাৰ্টনাৰশ্বিপ, প্ৰব্লেম অন এজেছ, পাৰ্চেণ্টেজ, আপোনালোকে এইখিনি মানে কমন আপোনালোকে পঢ়ি যাবই লাগিব। বাকী যদি আপোনালোকে এৰিব বিচাৰিছে এৰিব পাৰে, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন, প্ৰবেবিলিটিজত বেছি সময় দি লাভ নাই, তাত আপোনালোকে ইমান কষ্ট কৰি লাভ নাই। মই যিটো দেখিছোঁ, যিখিনি আপোনালোকে প্ৰিপাৰেশ্যন কৰি যাব সেইখিনি ভালদৰে কৰি যাব। নেক্সট LCM, HCFৰ ওপৰত কুৱেশ্যন আহিব, এলিগেশ্যন এণ্ড মিক্সচাৰৰ ওপৰত কুৱেশ্যন আহিব, লগাৰিথম আপোনালোকে এৰি দিব পাৰে, শ্বেয়াৰ্ছ এণ্ড ষ্টক এৰিব পাৰে, প্ৰবেবিলিটি আপোনালোকে এৰিব পাৰে, বা ডিছকাউণ্ট আপোনালোকে এৰিব নোৱাৰিব, ডিছকাউণ্টৰ ওপৰত কুৱেশ্যন থাকে। নেক্সট আপোনালোকে কেলেণ্ডাৰ আৰু ক্লকটো মোৰ মতে নেৰিব, কাৰণ আজিকালি এইটো ট্ৰেণ্ড হৈছে, কেলেণ্ডাৰ আৰু ক্লকৰ ওপৰত তেওঁলোকে বহুত কুৱেশ্যন কৰে। আৰু জিঅ'মেট্ৰিক পৰ্চনৰ ভিতৰত এৰিয়া, এৰিয়াৰ পৰ্চনটো এৰি নিদিব, ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া এইবিলাকৰ ওপৰত পঢ়ি যাব। নেক্সট এভাৰেজৰ ওপৰতো বহুত কুৱেশ্যন দিয়ে। আচলতে মেথমেটিক্সৰ যিখিনি 10 লেভেলত আছে আপোনালোকে গোটেইখিনিয়ে পঢ়ি যাব। যদি আপোনালোকে খুব এৰিব নোৱাৰে, একদম মানে সময় নাই, সময়ৰ অভাৱ, তেতিয়াহে মই কৈছোঁ আপোনালোকে প্ৰবেবিলিটি, পাৰ্মুটেশ্যন এণ্ড কম্বিনেশ্যন, লগ, আৰু আপোনালোকে এৰিব পাৰে ট্ৰিকন'মেট্ৰি, এইকেইটা আপোনালোকে এৰিব পাৰে, বাকীখিনি কিন্তু আপোনালোকে একদম এৰিব নোৱাৰে। এতিয়া আমি টাইম এণ্ড ৱৰ্ক যেনিবা সেইটোকে লৈছোঁ। টাইম এণ্ড ৱৰ্ক আমি এতিয়া চাম। ইয়াত প্ৰথমতে আপোনালোকে দেখিব গোটেই টাইম এণ্ড ৱৰ্কৰ ফৰ্মুলাছ, গোটেই ফৰ্মুলাছবিলাক আছে। চ' আপোনালোকে ফৰ্মুলাছখিনি চাই ল'ব পাৰিব। নেক্সট জেনেৰেল কুৱেশ্যন, তাৰপৰা ডাটা ছাফিচিয়েঞ্চি কুৱেশ্যনো তেওঁলোকে দি দিয়ে। এতিয়া যদি প্ৰথম কুৱেশ্যনটোকে আমি যেনিবা লৈছোঁ, A can do a work in 15 days and B in 20 days. A কাম কৰে 15 দিনত আৰু B কামটো কৰে 20 দিনত। If they work on it together for 4 days, 4 দিনৰ কাৰণে যদি তেওঁলোকে একেলগে কৰে,
দেন দ্য ফ্ৰেকশ্যন অফ দ্য ৱৰ্ক ডেট ইজ লেফ্ট ইজ তো কিমান কাম আৰু বাকী থাকিব সুধিছে তো এতিয়া আপোনালোকে এই কুৱেশ্যনটো ইয়াত যদি আপোনালোকে চাব বিচাৰে ইণ্ডিয়া ব্ৰিক্সত সলিউশ্যনটো তো এই অপশ্যনত আপোনালোকে ক্লিক কৰিব তো অপশ্যনটো হৈছে ডি কেনেকৈ ওলাইছে মই আপোনালোকক দেখাই দিছোঁ এ কেন ডু এ ৱৰ্ক ইন 15 দিন তো এদিনত এ কিমান কাম কৰিব 1/15 ঠিক তেনেদৰে বি এ কৰিব 1/20 আৰু তেওঁলোকৰ টুগেডাৰ 1 ডেজৰ ৱৰ্ক কিমান হ'ব 7/60 যিহেতু তেওঁলোকে 4 দিনৰ বাবে একেলগে কৰিছে তো ইনটু 4 কৰি দিলে 7/15 আৰু ৰিমেইনিং ৱৰ্কৰ কাৰণে আপোনালোকে 1 মাইনাছ কৰি দিলে 8/15 আৰু যদি আপোনালোকে বুজি নাপায় ইয়াত আপোনালোকে কমেণ্টত আছে এনেকৈ তেওঁলোকে দেখুৱাই দিব বেলেগে কি ধৰণে সলভ কৰিছে এয়া চাওক প্লিজ এক্সপ্লেইন হাউ ৰিমেইনিং ৱৰ্ক 1 প্লিজ এক্সপ্লেইন হাউ 7 কাউণ্টছ প্লিজ এক্সপ্লেইন যদি আপোনালোকে নাজানে আপোনালোকে ইয়াতো আপোনালোকে কমেণ্ট বক্সত গৈ চাব পাৰিব যে কেনেকৈ আপোনালোকে সলিউশ্যনটো কৰিছে তেওঁলোকে খুব ধুনীয়া চাইড এইটো আপোনালোকে ফ'ল' কৰিব পাৰে আৰু বহুত বেছি কুৱেশ্যন ইয়াত নাথাকে চাওক আপোনালোকে ইয়াৰ পৰা যদি আপোনালোকে প্ৰেক্টিছ কৰি যায় মই কৈছোঁ না 90% আপোনালোকৰ কমন পৰিব মই গাৰেণ্টি আপোনালোকক দিছোঁ কাৰণ এই চাইডটো মই নিজে ফ'ল' কৰিছিলোঁ আৰু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰাই আপোনালোকক কৈছোঁ নেক্সট ছাপ'জ ধৰি লওক আমি এতিয়া টাইম এণ্ড ডিষ্টেঞ্চৰ কুৱেশ্যন এটাকে চাম ইয়াত এগেইন এইবিলাক ফৰ্মুলা দিয়া থাকিব এতিয়া আমি এ পাৰ্চন প্ৰচেছ এ 600 মিটাৰ লং ষ্ট্ৰীট ইন 5 মিনিটছ 5 মিনিটত তেওঁ ক্ৰছ কৰে 600 মিটাৰ ডিষ্টেঞ্চ হোৱাট ইজ হিজ স্পীড ইন কিলোমিটাৰ পাৰ আৱাৰ আপোনালোকক দিয়া আছে মিটাৰ পাৰ ছেকেণ্ডত বা মিটাৰত দিয়া আছে আপোনালোকে উলিয়াব লাগিব কিলোমিটাৰ পাৰ আৱাৰ মিটাৰ পাৰ ছেকেণ্ডটো কিলোমিটাৰ পাৰ আৱাৰলৈ আপোনালোকে নিব লাগিব তো তাৰ কাৰণে আপোনালোকে ফৰ্মুলাত আপোনালোকে যাব যদি আপোনালোকে ফৰ্মুলাকেইটা নাজানে তেতিয়াহ'লে আপোনালোকে ফৰ্মুলাত ক্লিক কৰিব ফৰ্মুলা গোটেইখিনি আপোনালোকে পাই যাব এয়া চাওক স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম তো টাইম উলিয়াবৰ কাৰণে ডিষ্টেঞ্চ বাই স্পীড আৰু ডিষ্টেঞ্চ উলিয়াবৰ কাৰণে স্পীড ইনটু টাইম আৰু এইকেইটা হৈছে একদম কমন যিকেইটা মানে ফৰ্মুলা স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম আমি পঢ়ি আহিছোঁ কিলোমিটাৰ পাৰ আৱাৰ টু মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্জন কৰিবৰ কাৰণে 5/18 দি কৰিব লাগিব মিটাৰ পাৰ ছেকেণ্ড বা কিলোমিটাৰলৈ উলিয়াবৰ কাৰণে 18/5 কিলোমিটাৰ পাৰ আৱাৰ কৰিব লাগিব চ' এইবিলাকে হৈছে তেওঁলোকে দি দিছে ইয়াত ছাপ'জ এ মেন কভাৰ্ছ এ চাৰ্টেইন ডিষ্টেঞ্চ এট x কিলোমিটাৰ পাৰ আৱাৰ এণ্ড এন ইকুৱেল ডিষ্টেঞ্চ এট y কিলোমিটাৰ পাৰ আৱাৰ ছেইম ডিষ্টেঞ্চ মানে x কিলোমিটাৰ পাৰ আৱাৰ এণ্ড ইকুৱেল ডিষ্টেঞ্চ y কিলোমিটাৰ পাৰ আৱাৰ তেতিয়া তেওঁলোকে ডাইৰেক্ট ফৰ্মুলাটো দি দিছে টুৱাইছ xy বাই x প্লাছ y কিলোমিটাৰ পাৰ আৱাৰ এভাৰেজ স্পীড ডিউৰিং দ্য হোল জাৰ্ণি ইজ নেক্সট ইফ দ্য ৰেচিঅ' অফ দ্য স্পীড অফ a and b is to b then the ratio of the time taken by them to cover the same distance is 1/a 1/b or b is to a তো এইখিনি হৈছে ফৰ্মুলা যদি আপোনালোকে বিচাৰে যে মেথামেটিক্সৰ লেচন ল'বৰ কাৰণে মই আপোনালোকক সহায় কৰি দিম কাৰণ মোৰ হাতত একচুৱেলি ইমান সময় মই নাপাওঁ দিনটো অফিচতে সময় গুচি যায় তো ভিডিঅ' বনাওঁতে অলপ সময় লাগে এডিটিং কৰোঁতে টাইম লাগে চ' সেইটো কাৰণে মই ডাইৰেক্ট মানে ছাইডটোত গৈ আপোনালোকক দেখুৱাই দিছোঁ চ' এতিয়া আমি কুৱেশ্যনটো ছল্ভ কৰোঁ আহক আপোনালোকক মই ফৰ্মুলাটো দেখুৱালোঁ তাৰপিছত ইয়াত আপোনালোকে যদি আনচাৰটো চাব বিচাৰে ইয়াত ক্লিক কৰিব আনচাৰ অপশ্যন বি 7.2 মই এতিয়া কৈছোঁ আপোনালোকক স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম ডিষ্টেঞ্চ যি দিছে 600 আৰু টাইম আছে 5 মিনিট কিন্তু ইয়াক আমি 5 মিনিট পাৰ ছেকেণ্ডলৈ নিব লাগিব সেইকাৰণে 5 × 60 তো কেলকুলেশ্যন কৰি কিমান ওলায় 2 মিটাৰ পাৰ ছেকেণ্ড কনভাৰ্টিং মিটাৰ পাৰ ছেকেণ্ড ইনটু কিলোমিটাৰ পাৰ আৱাৰ আপোনালোকে ফৰ্মুলাটো চাই ল'ব কিলোমিটাৰ পাৰ আৱাৰলৈ নিব হ'লে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কি কৰিব লাগে 18/5 তো 2 × 18/5 কিলোমিটাৰ পাৰ আৱাৰ কৈছে তো ফৰ্মুলাটো লগোৱাৰ পিছত আপোনালোকে ছল্ভ কৰিলে কিমান ওলাব তো 7.2 কিলোমিটাৰ পাৰ আৱাৰ কিমান ইজিলি তেওঁলোকে দি দিছে এনেকৈ চালে আপোনালোকে একচুৱেলি মেথছটো বহুত ইজি লাগিব কাৰোবাৰ যদি ডাউট আছে আপোনালোকে ইয়াত আকৌ কমেণ্ট ছেকশ্যনত যাব কমেণ্ট ছেকশ্যনত যোৱাৰ পিছত গোটেই আপোনালোকৰ সলিউশ্যনৰ ডাউটবিলাক আপোনালোকে এইটো হৈছে ফৰ্মেট ৱেন কনভাৰ্টেড এইবিলাক আপোনাক দিছে স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম টাইম ইজ 5 মিনিট 300 ছেকেণ্ড তেনেকৈ আপোনালোকে বেলেগ ধৰণৰ উলিয়াব পাৰে চ' গোটেই আপোনালোকে কমেণ্ট বক্সত গ'লে গোটেইখিনি পাব চ' মই এইটো কাৰণে এই চাইটটো খুব ভাল পাওঁ মই নিজে যিহেতু প্ৰিফাৰ কৰিছোঁ আৰু মই ইম্পৰ্টেণ্ট চেপ্টাৰবিলাক আপোনালোকক কৈ দিছোঁ আৰু তথাপিতো মই চেষ্টা কৰিম কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিবৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ আৰু মই আগৰ ভিডিঅ'টোত কৈছিলোঁ ইম্পৰ্টেণ্ট বুক লিষ্ট RS আগৰৱালৰ তাত আপোনালোকে দেখিব মই গোটেই বুক লিষ্টবিলাক দি দিছোঁ কোনজন ৰাইটাৰ অথৰ আপোনালোকে পঢ়িব লাগিব যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে মই ডেছক্ৰিপশ্যন বক্সত লিংক দি দিম তাতে গৈ আপোনালোকে চেক আউট কৰি ল'ব ভিডিঅ'টো ন' ডাউট বহুত দীঘল হৈছে তথাপিতো ইনফৰ্মেটিভ বুলি মই ভাবোঁ আৰু যদি আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে ভিডিঅ'টো ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব মোৰ চেনেলটো শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব চ' থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ জয় হিন্দ